Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 3 এক্সাৰসাইজ 3.7 ৰ কোৱেশ্চন নম্বৰ 7 ৰ 4 নম্বৰ আৰু 5 নম্বৰ পাৰ্টটো কৰাম। ছাত্ৰছাত্ৰীসকল ইয়াৰ আগৰ ভিডিওত মই ইয়াৰ আগৰ সকলো কিটা পাৰ্ট কৰাই দিছো যিকেইটাৰ লিংক তোমালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাবা। এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো। সো কোৱেশ্চন কি কৈছে তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সমাধান কৰা। ছাত্ৰছাত্ৰীসকল সিম্পল ভাবে আমাক কৈছে যে এই তলত দিয়া ৰৈখিক সমীকৰণৰ জোৰবোৰ সমাধান কৰিব লাগে। তেনে ছাত্ৰছাত্ৰীসকল প্ৰথমতে 4 নম্বৰ পাৰ্টটো কৰি আছো চাই লোৱা, তাৰ পিছতে 5 নম্বৰ পাৰ্টটো কৰিম। ছাত্ৰছাত্ৰীসকল যেনেকুৱা 4 নম্বৰ পাৰ্টটো দিয়া আছে তেনেকুৱা মই আকৌ এবাৰ পাতি লৈছো। এতিয়া আমি কৰি আছো। ছাত্ৰছাত্ৰীসকল চোৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোৰ হ'ব লাগে এইবোৰ। তেনে ওপৰৰ যেটো সমীকৰণ দেখি আছে ইয়াতে দুটা চলক আছে। চোৱা দুটা চলক হিচাপে এটা x হৈছে আনটো y, কিন্তু তলৰ যেটো সমীকৰণ দিয়া আছে ইয়াতে দুটা চলক দেখা পোৱা নাই। তেনে ছাত্ৰছাত্ৰীসকল আমি এই তলৰ সমীকৰণটোক দুটা চলক বনাব লাগিব। তেনেহলে এতিয়া প্ৰথম যেটো সমীকৰণটো আছে এটো এনেকৈ ইউজ হৈ যাব, গতিকে এটোক মই সমীকৰণ 1 নাম দি আছো। দ্বিতীয়টো আমি খজাই আছো। কেনেকৈ খজাম চোৱাচোন। চোৱা ইয়াতে a + b আৰু x + y পূৰণ হৈ আছে। এনেকুৱা যে a + b * x + y মানে x দিয়ে এবাৰ পূৰণ হ'ব, y দিয়ে এবাৰ পূৰণ হ'ব। সো পূৰণটো আমি কমপ্লিট নকৰি x সহগ হিচাপে ৰাখি দিম আৰু y সহগ হিচাপে ৰাখি দিম। চোৱাচোন কেনেকুৱা x দিয়ে এবাৰ গুটেখিনি পূৰণ কৰিব লাগিব, আকৌ y দিয়ে এবাৰ গুটেখিনি পূৰণ কৰিব লাগিব। পূৰণটো এনেকুৱাই হয়। গতিকে মই x দিয়ে এবাৰ কৰি আছো। চোৱাচোন x এৰে এই a + b পূৰণ কৰি আছো। এনেকুৱা ৰাখি দিম যে x * a + b। ছাত্ৰছাত্ৰীসকল এনেকুৱা ৰাখি দিব পাৰিম আৰু পূৰণ কৰিলেও কৰিব পাৰিম, কিন্তু আমি পূৰণ নকৰিম, এনেকুৱা ৰাখিম কাৰণ আমি x টকা পদ বনাই আছো। ছাত্ৰছাত্ৰীসকল চোৱা আমি সমীকৰণ যেতিয়া মিলাম x টো সেই সাইডত লাগে, গতিকে মই x টো এই সাইডত নিলিখি পেলাই সেই সাইডত লিখি দিব পাৰিম। একে কথা ছাত্ৰছাত্ৰীসকল আমি মিলাবৰ কাৰণে এটো কৰি আছো। তাৰ পিছত চোৱা +y ৰে আকৌ এইখিনি পূৰণ দিম। তেনেহলে চোৱা ইয়াতে প্লাস হ'ব আৰু y ৰে পূৰণ দিম নহয়, y টো মই সেই সাইডত লগাই দিম। কাক পূৰণ দিম? এই a + b। তেনেহলে a + b ৰাখি আছো আৰু ইয়াৰ লগত y ৰে পূৰণ দিম। আৰু ইকুৱেলত আছে কি a² + b²। আৰু এটোক মই সমীকৰণ 2 নাম দি দিও। ছাত্ৰছাত্ৰীসকল চাই লোৱা এটো সমীকৰণৰ পৰা আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ওলাইছো নহয়। সো x টকা এটা আনটো চলক y টকা এটা, এনেকুৱা আমি ওলাব লাগিব। এতিয়া আমি অপনয়ন কৰিব পাৰিম। আগতে আমি একো কৰিব নোৱাৰিলোহেঁতেন। ছাত্ৰছাত্ৰীসকল চোৱা অপনয়ন কৰোতে আমি কি কৰো সমীকৰণ হয় প্লাস কৰো নহলে মাইনাস কৰো ইকুৱেল কৰি পেলাই। তেনেহলে ছাত্ৰছাত্ৰীসকল চোৱা সমীকৰণ 1 ত y থকা পদ আৰু সমীকৰণ 2 টো y থকা পদ ইকুৱেল আছে। তেনেহলে আমি সমীকৰণ 1 আৰু 2 মাইনাস কৰি দিলে কাটি যাব আৰু x ওলাই যাব। তেনেহলে ইয়াতে লিখি দি আছো সমীকৰণ 1 - 2। সো ছাত্ৰছাত্ৰীসকল লিখিলো সমীকৰণ 1 - 2। এতিয়া সমীকৰণ 1 আৰু 2 মাইনাস কৰিম, গতিকে এটাৰ তলত আনটো বহুৱাই দিও। প্ৰথমতে সমীকৰণ 1 টো লিখি লও। চোৱা যেনেকুৱা আছে তেনেকুৱা লিখিম a - b * x, a - b * x, তাৰ পিছত প্লাস a + b * y, a + b * y, তাৰ পিছত ইকুৱেলত আছে কি a² - 2ab - b², a² - 2ab - b²। তাৰ তলত ছাত্ৰছাত্ৰীসকল সমীকৰণ 2 টো বহুৱাই পেলাই আমি সমীকৰণ মাইনাস কৰিম। চোৱা এটোত আছে a + b * x লিখি দি আছো a + b * x, তাৰ পিছত প্লাস a + b * y, a + b * y, তাৰ পিছত ইকুৱেলত আছে ছাত্ৰছাত্ৰীসকল a² + b², a² + b²। সো ছাত্ৰছাত্ৰীসকল সমীকৰণ 1 আৰু 2 মাইনাস কৰিম, গতিকে এটাৰ তলত আনটো বহুৱাই দিছো। এতিয়া চোৱা ছাত্ৰছাত্ৰীসকল সমীকৰণ মাইনাস কৰি আছো। এতিয়া ছাত্ৰছাত্ৰীসকল সমীকৰণ যেতিয়া আমি মাইনাস কৰো তলৰ যেটো সমীকৰণ বহে হেতুক আমি উল্টা ধৰো। যেনেকুৱা চোৱা এটো প্লাস আছে এটোক আমি মাইনাস ধৰিম, এটো প্লাস আছে এটোক আমি মাইনাস ধৰিম, এটো a² টো প্লাসৰ আছে এটোক মই মাইনাসৰ a² ধৰিম, এটো প্লাসৰ আছে b² মাইনাসৰ b² ধৰিম। এতিয়া ছাত্ৰছাত্ৰীসকল চোৱা ওপৰখিনিতো আমি উল্টা নধৰো, তলৰখিনিকহে উল্টা ধৰো, গতিকে ওপৰটো যেনেকুৱা আছে তেনেকুৱাই হ'ব। সো এটো a - b * x যেনেকুৱা আছে তেনেকুৱা আমি বহুৱাই দিও a - b * x। তাৰ পিছত ছাত্ৰছাত্ৰীসকল এইখিনি উল্টা হ'ব। সো প্লাসৰ আছে নহয় আমি মাইনাসৰ লিখিব লাগিব। মাইনাস হ'ব এইখিনিৰ লগত, এই গুটেইখিনিৰ লগত মাইনাস দি পেলাই ব্ৰেকেট দি পেলাই যেনেকুৱা আছে লিখি লও a + b * x। এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াতে চোৱা এটো প্লাসৰ আছে মানে উল্টা ধৰিব লাগিব মাইনাস, মানে এই গুটেইখিনি মাইনাসৰ ওপৰত গুটেইখিনি প্লাসৰ, সেম বস্তু মাইনাসৰ সেম বস্তু প্লাসৰ কাটি যাব নহয়, কাটি দিলো। এতিয়া ইকুৱেলৰ সিপাৰত চোৱা এটো প্লাসৰ আছে মানে এটো উল্টা ধৰিলে মাইনাস, মানে -a² ওপৰতটো প্লাসৰ a² কাটি গল। এতিয়া
বাকিখিনিতো নাকাটে ছাত্ৰছাত্ৰীসকল এইটো -2ab আছে ওপৰত আছে গতিকে যেনেকুৱা আছে তেনেকুৱা বহিব -2ab তাৰ পিছতে চোৱা এইটো মাইনাসৰ b স্কয়াৰ আৰু তলতে প্লাসৰ b স্কয়াৰ উল্টা ধৰিলে এইটো মাইনাস হৈ যাব গতিকে নাকাটিব তেনেহলে মাইনাসৰ এটা b স্কয়াৰ মাইনাসৰ আৰু এটা b স্কয়াৰ মিলাই পেলাই মাইনাসৰ দুটা b স্কয়াৰ হৈ গল এতিয়া আমি ক্যালকুলেট কৰি যাম চোৱাচোন ইয়াতে ছাত্ৰছাত্ৰীসকল মই x কমন দেখি আছো x টো কমন লৈ লও x কমন ললে কি থাকিব a minus b এটোতো যেনেকুৱা আছে তেনেকুৱা থাকিব আৰু ইয়াৰ পৰা x কমন লৈছো সমুখত মাইনাস আছে নহয় ব্ৰেকেট টো উঠাই দিলে কি হ'ব মাইনাস এ প্লাস এ হ'ব আৰু মাইনাস এ প্লাস এ মাইনাস b হৈ যাব আৰু ইকুৱেলৰ হেপাৰত চোৱা অলপ মিস্টেক হৈ গৈছিল কাটি পেলাই আকৌ লিখি আছো চোৱা মাইনাস কমন আছে যি কমন আছে সব লৈ আছো মাইনাস কমন ললো 2 কমন দেখি আছো 2 কমন ললো আৰু ছাত্ৰছাত্ৰীসকল b কমন দেখি আছো এটা b এটাও কমন হিচাপে লৈ ললো তাৰ পিছত ছাত্ৰছাত্ৰীসকল বাকি থাকিল কি ব্ৰেকেটত লিখিম মাইনাস কমন লোৱাৰ পিছত ছাত্ৰছাত্ৰীসকল দুইটা পদ প্লাসৰ হৈ যাব 2 কমন গল b কমন গল ইয়াতে a থাকিল a লিখিলো তাৰ পিছত ইয়াতে এইটো মাইনাস কমন লোৱাৰ পিছত এই মাইনাসটো প্লাস হৈ গৈছে ছাত্ৰছাত্ৰীসকল মনত ৰাখিবা মাইনাস কমন ললে গুটেখিনি প্লাস হৈ যায় যিকিটা মাইনাসৰ থাকে আৰু যেটো প্লাসৰ থাকে সেইকিটা মাইনাস হৈ যায় এতিয়া ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল 2 কমন ললো b দুটাৰ এটা কমন ললো এটা b থাকি গল ছাত্ৰছাত্ৰীসকল এইখিনি এতিয়া চোৱা ইয়াৰ পৰা আমাৰ x ৰ ভ্যালু লাগে গতিকে মই x টো ৰাখি দি আছো ইকুৱেলৰ হেপাৰত যি আছে সেইখিনি ৰাখো আৰু এইখিনি পূৰণ হৈ আছে হৰণ হ'ব সো হেপাৰত আছে -2b আৰু পূৰণ হৈ আছিল a + b ছাত্ৰছাত্ৰীসকল ইয়াতে এটা কাম কৰো ইয়াতে কিছু ক্যালকুলেট হৈ আছে সেইখিনি ক্যালকুলেট আচ্ছা পিছত লাইনত কৰি দিম ইয়াতে লৈ যাও যিখিনি পূৰণ হৈ আছিল x ৰ লগত এইখিনি হেইচৰত গৈ হৰণ হৈ আছে সোৱাচোন কি a minus b minus a minus b ছাত্ৰছাত্ৰীসকল এইখিনি ইয়াতে পূৰণ হৈ আছিল হেইচৰত গৈছে হৰণ হৈছে এতিয়া চোৱা x ইকুৱেল কি উলাল অলপ হেইচৰত ক্যালকুলেশন আছে ক্যালকুলেশনবোৰ কৰি লও সো ইয়াতে -2b into a plus b যেনেকুৱা আছে ৰাখিলো তলত চোৱা ইয়াতে মাইনাসৰ a প্লাসৰ a কাটি গল সো বাকি থাকিল কি -b আৰু -b মিলাই পেলাই মাইনাসৰ দুটা b ছাত্ৰছাত্ৰীসকল চোৱা -2b ওপৰতো -2b আছে কাটি গল ছাত্ৰছাত্ৰীসকল এতিয়া -2b কাটাত কি বাকি ৰৈছে x ইকুৱেল বাকি ৰল কি a plus b ছাত্ৰছাত্ৰীসকল চোৱা আমাৰ x ৰ ভ্যালু পাই লৈছো a plus b এতিয়া এই x ৰ ভ্যালু নি পেলাই আমি সমীকৰণ ওপৰত যে 1 2 আছে নহয় যিকোনো এটাত বহুৱাই দিলে আমি y ৰ ভ্যালু পাই যাম ছাত্ৰছাত্ৰীসকল মই এই x ৰ ভ্যালুটো সমীকৰণ 1 ত বহুৱাই পেলাই y ৰ ভ্যালুটো উলাম তেনেহলে ইয়াতে এবাৰ লিখি দিও যে x ৰ মান সমীকৰণ 1 ত বহুৱাই পাও ছাত্ৰছাত্ৰীসকল চোৱা লিখি দিছো x ৰ মান সমীকৰণ 1 ত বহুৱাই পাও আৰু সমীকৰণ 1 টো মই ওপৰত চাই লিখি লৈছো তোমালোকক সমীকৰণ 1 টো এবাৰ দেখুৱাই আছো চাই লোৱা এয়া ছাত্ৰছাত্ৰীসকল সমীকৰণ 1 এইটো আছিল এইটো চাই তলত লিখিছো এইটো কোৱেশ্চনতো দিয়া আছিল যেনেকুৱা আছিল তেনেকৈ আছে ছাত্ৰছাত্ৰীসকল চোৱা সমীকৰণটোত x ৰ ঠাইত x ৰ ভ্যালু পুট কৰিম ছাত্ৰছাত্ৰীসকল ইয়াতে a - b আছে a - b টো মই যেনেকুৱা আছে তেনেকুৱা ৰাখি দিছো আৰু লগতে x পূৰণ হৈ আছে নহয় তেনেহলে x পূৰণ হলে x ৰ ভ্যালু পূৰণ হ'ব x ৰ ভ্যালু কি আছে a + b এতিয়া ছাত্ৰছাত্ৰীসকল চোৱা তাৰ পিছত প্লাস আছে আৰু a + b ইনটু বাকি সব যেনেকুৱা আছে তেনেকৈ ৰাখি দি আছো এতিয়া ছাত্ৰছাত্ৰীসকল এইটো লাইনৰ পিছত বাকিখিনি মই অন্য এখন কাগজত কৰি আছো তোমালোক কনফিউজ নহবা সোৱাচোন ক্যালকুলেট কৰি যাও পৰৱৰ্তী অংশ সো ইয়াতে a - b ইনটু a + b মানে x ৰ ভ্যালু যে এই a + b এটো আনি বহুৱাত ইয়াতে এই a - b আৰু x ৰ ভ্যালু a + b পূৰণ হৈ আছে সোৱা a - b ইনটু a + b আৰু এনেকুৱা a - b ইনটু a + b পূৰণ হোৱাত এটা সূত্ৰত গুছি গৈছে ছাত্ৰছাত্ৰীসকল সূত্ৰটো আছিল a - b ইনটু a + b = a স্কয়াৰ - b স্কয়াৰ তেনে ছাত্ৰছাত্ৰীসকল সেই সূত্ৰমতে মই লিখি দি আছো a স্কয়াৰ - b স্কয়াৰ তাৰ পিছত ছাত্ৰছাত্ৰীসকল প্লাস আছে প্লাসটো দিলু তাৰ পিছত চোৱা ইয়াতে a + b ইনটু y আছে যেনেকুৱা আছে তেনেকুৱা ৰাখিলো a + b ইনটু y তাৰ পিছত ইকুৱেলত চোৱা কি আছে a স্কয়াৰ - 2ab - b স্কয়াৰ যেনেকুৱা আছে তেনেকুৱা ৰাখি আছো a স্কয়াৰ - 2ab - b স্কয়াৰ যেনেকুৱা আছে তেনেকুৱা ৰাখিলো ছাত্ৰছাত্ৰীসকল এইটো লাইনৰ পিছত এইটো লাইন আহিছে আৰু ইয়াৰ পিছত মই অন্য এখন কাগজত কৰি আছো এতিয়া ছাত্ৰছাত্ৰীসকল চোৱা ক্যালকুলেট কৰি যাও চোৱা ইয়াতে এই সাইডটো দেখি আছো মই প্লাসৰ a স্কয়াৰ সেই সাইডটো দেখি আছো প্লাসৰ a স্কয়াৰ কাটি যাব কাৰণ এটো যদি এই সাইডত আনো প্লাস a স্কয়াৰ - a স্কয়াৰ হৈ যাব তাৰ পিছত চোৱা এটো সাইডটো দেখি আছো মই -b স্কয়াৰ আছে হেতু সাইডটো -b স্কয়াৰ কাটি গল কি ছাত্ৰছাত্ৰীসকল ইয়াতে
এই সেটত a প্লাছ b ইনটু y আৰু সেই সেটত -2ab তেনেহ'লে ছাত্ৰসকল আমাৰ ইয়াতে y ৰ ভ্যালু লাগে গতিকে মই y টো ৰাখি দিও আৰু সেই সেটত কি আছে -2ab তেনেহ'লে -2ab লিখো আৰু সোৱা y লগতে a প্লাছ b পূৰণ হৈ আছিল নহয় সেই সেটত গলে a প্লাছ b টো হৰণ হৈ যাব a প্লাছ b এটা ছাত্ৰসকল ফাইনালি আমাৰ y ইকুৱেল ওলাই গৈছে y ইকুৱেল কি ওলাল সোৱাচোন এটো প্লাছ এটো মাইনাস প্লাছে মাইনাসে মাইনাস আৰু ওপৰত 2ab আৰু তলত আছে কিমান ছাত্ৰসকল a প্লাছ b এটা এটো ছাত্ৰসকল সোৱা y ৰ ভ্যালু ওলাল আৰু আগতে আমাৰ সো x ৰ ভ্যালু ওলাই গৈছিল a প্লাছ b আৰু এতিয়া y ৰ ভ্যালু ওলাইছে -2ab ডিভাইডেড বাই a প্লাছ b এটো ছাত্ৰসকল হৈছে 4 নম্বৰ পাৰ্টৰ সমাধান এতিয়া আহা 5 নম্বৰ পাৰ্টটো চাও এতিয়া ছাত্ৰসকল 7 নম্বৰ কোৱেশ্চনৰ 5 নম্বৰ পাৰ্টতে সোৱা 5 নম্বৰ পাৰ্টতে এইটো এটা আৰু এইটো এটা এই দুটা সমীকৰণ দিয়া আছে ইয়াকে আমি এতিয়া সমাধান কৰিম ছাত্ৰসকল সোৱা ইয়াতে পাতি লৈছো 7 নম্বৰ কোৱেশ্চনৰ 5 নম্বৰ পাৰ্টটো ছাত্ৰসকল মই দেখি আছো ফাৰ্স্ট যেটো সমীকৰণ দিয়া আছে এটোৰ সংখ্যা কেইটা অলপ সৰু কৰিব পাৰিম 2 এৰে ডিভাইড কৰিলে সংখ্যা কেইটা সৰু হৈ যাব আৰু সব কেইটা 2 এৰে ডিভাইড কৰিব পৰা গৈ আছে গতিকে মই ফাৰ্স্ট সমীকৰণক 2 এৰে ডিভাইড কৰি আছো সো 152x আছে এটোক আমি 2 এৰে ডিভাইড কৰিম 152x ডিভাইডেড বাই 2 সবক 2 এৰে ডিভাইড কৰি আছো ছাত্ৰসকল আমি এনেকুৱা লাগিলে পাৰো 378 সো এনেকুৱা কৰাৰ কাৰণ হৈছে ছাত্ৰসকল সমীকৰণটো অলপ সৰু কৰিবলৈ সংখ্যা কেইটা অলপ সৰু কৰিবলৈ 2 এৰে তাৰ পিছত ইকুৱেলত আছে মাইনাসৰ 74 ইয়াকো আমি 2 এৰে ডিভাইড কৰি আছো এটা ছাত্ৰসকল সোৱা 2 এৰে ডিভাইড কৰিলে কি হয় 2 দি 15ত কেইবাৰ 7 বাৰ 2 7 গুণ 14 হয় ইয়াতে এক বেছি 1 আৰু 2 12 12ত কেইবাৰ 2 6 গুণ 12 আৰু লগতে আছে x তাৰ পিছত মাইনাস ইয়াতে সোৱা 2 দি 3ত কেইবাৰ সোৱা 2 দি 3ত একবাৰ 2 গুণ 2 হয় ইয়াতে 3 আছে মানে এক বেছি 1 আৰু 7 17 17ত কেইবাৰ 2 8 গুণ 16 হয় 17 মানে এক বেছি 1 আৰু 8 18 18ত কেইবাৰ 9 বাৰ তাৰ পিছতে y আছে y টো ৰাখিলো তাৰ পিছতে ইকুৱেলত সোৱা প্লাছে মাইনাসে মাইনাস হৈ যাব 2 দি 7ত কেইবাৰ 3 বাৰ 2 3 গুণ 6 হয় 7 আছে মানে এক বেছি 1 আৰু 4 14 14ত কেইবাৰ 7 বাৰ আৰু এইটোক মই সমীকৰণ 1 দিও ছাত্ৰসকল ফাৰ্স্টৰ টুৰ পৰা ওলাইছো গতিকে এই সমীকৰণ ফাৰ্স্ট দি আছো এতিয়া দ্বিতীয় সমীকৰণটোক আকৌ মই এনেকুৱা 2 এৰে ডিভাইড দি দিও এইটো সৰু হৈ যাব অলপ ছাত্ৰসকল সো জি দিয়া আছে লিখো ছাত্ৰসকল সো 2 এৰে ডিভাইড দি আছো ইয়াতে দি আছো মাইনাসৰ 378x মাইনাসৰ 378x ডিভাইডেড বাই 2 তাৰ পিছত প্লাস 152y ডিভাইডেড বাই 2 তাৰ পিছত ইকুৱেলত জি আছে মাইনাসৰ 604 ইয়াকো আমি 2 এৰে ডিভাইড দি আছো সো ছাত্ৰসকল ডিভাইড কৰি কিমান হয় 2 দি 3ত কেইবাৰ একবাৰ প্লাছে মাইনাসে মাইনাসটো আগত দিলো একবাৰ ইয়াতে ছাত্ৰসকল 2 দি 3ত একবাৰ গৈছে 2 গুণ 2 হয় ইয়াতে এক বেছি আছে 1 আৰু 7 17 17ত কেইবাৰ 2 8 গুণ 16 ইয়াতে 17 মানে এক বেছি 1 আৰু 8 আকৌ 18 18ত 2 9 গুণ 18 তাৰ পিছত 100x তাৰ পিছত প্লাস 2 দি 1ত না যায় 15 15ত কেইবাৰ 2 7 গুণ 14 হয় ইয়াতে 15 আছে মানে এক বেছি 1 আৰু 2 12 12ত কেইবাৰ 2 6 গুণ 12 লগতে y আছে y তাৰ পিছত ইকুৱেলত পেপাৰত সোৱা প্লাছে মাইনাসে মাইনাস হ'ব আৰু 2 দি 6ত কেইবাৰ 3 বাৰ আৰু 0ত 0 বাৰ 4ত 4 বাৰ ছাত্ৰসকল 304 ওলাই গৈছে এতিয়া এইটুক ছাত্ৰসকল মই সমীকৰণ 2 নাম দি আছো ছাত্ৰসকল সেকেন্ডৰ পৰা সেকেন্ডটো ওলাইছো আৰু ফাৰ্স্টৰ পৰা ফাৰ্স্ট সমীকৰণ ওলালো এতিয়া ছাত্ৰসকল সমীকৰণ দুটা মই অপনয়ন পদ্ধতিতে সমাধান কৰিম অপনয়ন পদ্ধতিত সমাধান কৰিবলৈ হলে ছাত্ৰসকল প্ৰথমতে হয় x বা y টো মিলাব লাগিব x টো মিলাবলৈ হলে ছাত্ৰসকল মই দেখি আছো ইয়াতে x ৰ লগত 76 আছে ইয়াতে x ৰ লগত -189 আছে তো মিলাবলৈ হলে ছাত্ৰসকল এই 76 ৰে তাতে পূৰণ দিম আৰু হেতুৰ x ৰ সমূহত 189 আছে এটোৰে মই ইয়াতে পূৰণ দিম তেতিয়াহলে দুইটা মিলি যাব মানে সমীকৰণ 1 ক হেতুৰ x ৰ লগত জি আছে হেতুৰে মানে 189 ৰে আৰু সমীকৰণ 2 ক এটোৰ x ৰ লগত জি আছে এটোৰে মানে 76 ৰে মই ইয়াতে এবাৰ লিখিলো যে সমীকৰণ 1 ক 189 ৰে আৰু সমীকৰণ 2 ক 76 ৰে পূৰণ কৰি পাও ছাত্ৰসকল লিখি লৈছো সমীকৰণ 1 ক 89 ৰে আৰু সমীকৰণ 2 ক 76 ৰে পূৰণ কৰি পাও তেনহলে পূৰণটো কৰি আছো সোৱা ইয়াতে লিখিলো সমীকৰণ 1 ক 189 ৰে পূৰণ কৰিম তেনহলে পূৰণ কৰি আছো সো পূৰণ ফলবোৰ মই ডাইৰেক্টলি বহুৱাই দি আছো পূৰণটো সাকে তোমালকে জানা ছাত্ৰসকল ভালদৰে তেনহলে 189 ৰে 76 ক পূৰণ কৰি যিমান হয় ইয়াতে লিখি আছো 189 আৰু 76 পূৰণ কৰিলে তোমালকে পাবা 14364
আৰু লগতে x আছে x টো লিখিলোঁ তাৰপিছত -189 লগত যেতিয়া 189 পূৰণ কৰিবা -2 টো থাকিবই 189 into 189 হৈ যাব 35721 35721 আৰু লগতে y আছে y টো থাকিব তাৰপিছত ইকুৱেল তাৰপিছত -37 লগত যেতিয়া 189 ৰে পূৰণ কৰিবা তেতিয়া তোমালোকৰ আনসাৰ পাবা 66993 পাই যাবা আৰু মাইনাস আছে সম্মত -2 থাকিব ছাত্ৰাৰ্থীসকল এইটো সমীকৰণ 1 ৰ পৰা ওলাইছে এটোক মই সমীকৰণ 3 নাম দি আছো এতিয়া সমীকৰণ 2 ক আমি 76 ৰে পূৰণ কৰিম বুলি লিখিছো তেনেহলে 2 ক আমি 76 ৰে পূৰণ কৰি আছো সো প্ৰথমতে আছে মাইনাসৰ 189 তেনেহলে -2 টো থাকিব আৰু 189 ৰ লগত 76 পূৰণ কৰাত আমাৰ ওলাব 14364 14364 আৰু লগতে x আছে x টো থাকিব তাৰ পিছতে সোৱা +76 ৰ লগত যেতিয়া আমি 76 পূৰণ কৰিম এটো প্লাস হ'ব 76 into 76 হৈ যাব ছাত্ৰাৰ্থীসকল 5776 আৰু লগতে y আছে y টো থাকিব তাৰ পিছত ইকুৱেল -304 ৰ লগত যেতিয়া আমি 76 পূৰণ কৰিম তেতিয়া -2 টো থাকিব আৰু লগতে 23104 হৈ যাব এটো 23104 হ'ব আৰু এটো সমীকৰণ 4 নাম দি আছো এতিয়া ছাত্ৰাৰ্থীসকল চোৱা দুয়োটা সমীকৰণত x x মিলি গৈছে নহয় তেনেহলে আমি সমীকৰণ কি কৰিব লাগিব এতিয়া এটো কাটিবলৈ হলে প্লাস কৰিব লাগিব কাৰণ চোৱা এটা মাইনাসৰ এটা প্লাসৰ এটা আনটোৰ উল্টা চিহ্নৰ হলে আমি সমীকৰণ যোগ কৰিব লাগে আমি অপনয়ন কৰিবলৈ হলে তেনেহলে ছাত্ৰাৰ্থীসকল সমীকৰণ দুটা যোগ কৰি আছো চোৱা ইয়াতে লিখি দিউ যে সমীকৰণ 3 আৰু 4 যোগ কৰি আছো ছাত্ৰাৰ্থীসকল চোৱাচোন যোগ কৰি আছো যোগ কৰোতে ছাত্ৰাৰ্থীসকল কোনো পদক উল্টা ধৰা নহয় মাইনাস কৰোতে তলৰখিনি উল্টা ধৰা হয় সো যেহেতু সেম বস্তু তলতে মাইনাসৰ ওপৰত প্লাসৰ তেনেহলে কাটি যাব আৰু ইয়াতে চোৱা ছাত্ৰাৰ্থীসকল ইয়াতে মাইনাসৰ বেছি আছে গতিকে মাইনাস দিলু মাইনাস কৰি আছো 1 ৰ পৰা 6 না যায় 1 ধাৰ কৰিলু 11 11 ৰ পৰা 6 গলে কিমান থাকিব 5 তাৰ পিছত ইয়াতে 1 থাকিল 1 ৰ পৰা 7 না যায় 1 ধাৰ কৰিলু 11 11 ৰ পৰা 7 গলে কিমান থাকিব 7 4 11 হয় যেতিয়া 4 থাকিব তাৰ পিছত ছাত্ৰাৰ্থীসকল ইয়াতে 1 ধাৰ কৰাৰ পিছত ইয়াতে 6 6 ৰ পৰা 7 না যায় 1 ধাৰ কৰিলু 16 16 ৰ পৰা 7 গলে 9 থাকিব ইয়াতে ছাত্ৰাৰ্থীসকল 4 হৈ গল 4 ৰ পৰা 5 না যায় 1 ধাৰ কৰিলু 14 14 ৰ পৰা 5 গলে 9 থাকিব তাৰ পিছত ইয়াতে 1 ধাৰ কৰাৰ পিছত 3 ৰ ঠাইত 2 হৈ গল 2 টো লিখি দিলু ইমানটা y থাকিব মানে ছাত্ৰাৰ্থীসকল 35721 টা y ৰ পৰা 5776 টা y গলে ইমানটা y থাকিব 29945 টা তাৰ পিছত ইকুৱেল চোৱা ছাত্ৰাৰ্থীসকল ইয়াতে দুয়োটা পদ মাইনাসৰ আছে টোটাল কৰি প্লাই মাইনাসৰি হ'ব আৰু যোগ কৰিব লাগিব চোৱাচোন একক এককৰ লগত যোগ কৰিম 4 3 7 আৰু 9 আৰু 0 9 হ'ব তাৰ পিছতে 9 আৰু 1 10 ৰ 0 হ'ব হাতত থাকিল 1 তাৰ পিছত চোৱা হাজাৰ হাজাৰৰ লগত 6 3 9 আৰু হাতৰ 1 10 10 ৰ 0 হাতত থাকিল 1 তাৰ পিছত ইয়াতে চোৱা 10000 ৰ টাইত একো নাই ইয়াতে 2 আছে তাতে নাই ওপৰত নাই তলত 2 আছে 2 টো হ'ব আৰু হাতত থাকিল 1 নহয় মিলিপ্লাই 3 ছাত্ৰাৰ্থীসকল ইমান হৈছে এই দুইটা মিলাই প্লাই মাইনাসৰ ইমান আৰু মাইনাসৰ ইমান মিলিপ্লাই টোটাল মাইনাসৰ ইমান ওলাইছে এটা দুই সাইডে মই মাইনাস মাইনাস পাই কাটি দিলু এতিয়া ছাত্ৰাৰ্থীসকল ইয়াৰ পৰা আমাৰ y ৰ ভ্যালু লাগে যেতিয়া মই y টো ৰাখিম আৰু ইকুৱেলৰ সেই পাৰত আছে 30092 আৰু ইয়াতে যিখিনি পূৰণ হৈ আছিল সেইখিনি সেই সাইডত গলে হৰণ হ'ব ইয়াতে আছে 29954 সৰি 45 হয় 29945 যেনেকুৱা আছে তেনেকুৱা লিখি দি আছো সো ছাত্ৰাৰ্থীসকল এইখিনি ইয়াতে পূৰণ হৈ আছিল সেই সাইডত গৈছে হৰণ হৈছে ছাত্ৰাৰ্থীসকল ইয়াতে অলপ মিস্টেক হৈ গৈছে ওপৰত চোৱাচোন যেতিয়া আমি সমীকৰণ 2 টো ওলাইছিলো তেতিয়া ছাত্ৰাৰ্থীসকল এই দুইৰে এইখিনি কাটিছিলো সব কিটা দুইৰে কাটিছিলো সব ঠিকই আছে ইয়াতে অলপ ভুল হৈ গৈছে চোৱাচোন 2 দি 6 3 বাৰ ঠিক আছে 2 দি 0 0 বাৰ কিন্তু 2 দি 4 টো কাটা নাই মিস্টেকলি 4 লিখি দিছো 2 দি 4 কেইবাৰ কৈছিল 2 বাৰ ছাত্ৰাৰ্থীসকল এটো 304 ধৰি প্লাই আমি অংকটো কৰি লৈছো এটো 302 হ'ব যেতিয়া আমি 604 কাটিছিলো দুইৰে আনসাৰ ওলাইছে 302 এতিয়া আমি গোটেই সমীকৰণটোক 76 ৰে পূৰণ কৰিছিলো আৰু এইটো সবক 76 ৰে পূৰণ কৰিছিলো কিন্তু ইয়াতে 304 ৰে পূৰণ কৰি প্লাই মই এই সমীকৰণ 4 টো ওলাইছো কিন্তু ইয়াতে 302 হ'ব লাগে তন ছাত্ৰাৰ্থীসকল এইটো অলপ মিস্টেক হৈছে এটো 304 ঠাইত 302 ধৰি প্লাই 76 ৰ লগত পূৰণ কৰিলে এটো হৈ যাব ছাত্ৰাৰ্থীসকল 22952 22952 কাটি প্লাই দুনিয়াকে লিখি দি আছো মাইনাসৰ 22952 এইটো হ'ব ছাত্ৰাৰ্থীসকল
আৰু বাকি সব ঠিকই আছে ছাত্ৰছাত্ৰীসকল ইয়াতে 4টাত 2 হৈছে আৰু পূৰণটো 76 ৰ লগত হৈ পেলাই এইটো নহয় পেলাই এইটো হৈছে এতিয়া সো আমি ক্যালকুলেট কৰো সো দুইটাই মাইনাসৰ আনসাৰ টোটাল হৈ হ'ব মাইনাসৰ তেনেহলে কি হ'ব ছাত্ৰছাত্ৰীসকল সোৱা ইয়াতে 3 2 5 হৈ যাব এইটো 7 নহয় এইটো 5 হৈ যাব সো ইয়াতে কাটি পেলাই ধুনিয়াকে লিখো সোৱাচোন টোটাল হ'ব মানে যোগ কৰি পেলাই মাইনাসৰে আনসাৰ ওলাব কাৰণ এইটো মাইনাস সোৱাচোন একক এককৰ লগত 3 আৰু 2 এ কি হ'ব 5 হ'ব তাৰ পিছত ছাত্ৰছাত্ৰীসকল 9 আৰু 5 9 আৰু 5 14 14 ৰ 4 হাতত থাকিল 1 তাৰ পিছতে 9 আৰু 9 18 আৰু হাতৰ একে 19 19 ৰ 9 হাতত থাকিল 1 তাৰ পিছত সোৱা হাজাৰ হাজাৰৰ লগত 6 2 8 আৰু হাতৰ একে 9 তাৰ পিছত ছাত্ৰছাত্ৰীসকল অযুদৰ ঠাইত একো নাই ইয়াতে অযুদৰ ঠাইত 2 আছে গতিকে 2 হ'ব ছাত্ৰছাত্ৰীসকল সোৱা এইটো আৰু এইটো টোটাল কৰি পেলাই ইমান পালো দুইটাই মাইনাসৰ আছিল আনসাৰ মাইনাসৰ হৈছে তে ওপৰত ছাত্ৰছাত্ৰীসকল এইটো এই সেটতে আছিল আৰু এইটো পূৰণ হৈ আছিল হৰণ হৈছে y লগতটো পূৰণ হৈ আছিল হৰণ হৈছে আৰু এই সেটত যি আছে এইখিনি থাকিব 29945 এটা ছাত্ৰছাত্ৰীসকল সোৱা এই দুইটা সেম হৈ গল নহয় ছাত্ৰছাত্ৰীসকল এইটো মাইনাস মাইনাস কাটিছিল তেনেহলে এই মাইনাসটো নাইকিয়া হৈ যাব সোৱাচোন এই মাইনাস আৰু এই মাইনাস কাটিছিল নহয় তেনেহলে ছাত্ৰছাত্ৰীসকল সোৱা এইটো পূৰণ হৈ আছিল হৰণ হৈছে আৰু এইটোটো এই সেটত আছিল ওপৰতে আছে এতিয়ালৈকে তে সেম বস্তু তলে ওপৰে আছে তেনেহলে কেইবাৰ যাব এইখিনিত একবাৰ যাব ছাত্ৰছাত্ৰীসকল আমাৰ y ওলাই গৈছে কিমান 1 এতিয়া y ৰ মান আমি সমীকৰণ 1 2 3 4 যিকোনো এটাত বহুৱাই দিলে x ৰ মানো পাই যাম তাল ছাত্ৰছাত্ৰীসকল মই সমীকৰণ 1 ত y ৰ মানটো বহুৱাই পেলাই x ৰ মান ওলাই আছো সো ছাত্ৰছাত্ৰীসকল লিখি লৈছো y ৰ মান সমীকৰণ 1 ত বহুৱাই পাও এতিয়া এই y ৰ মান 1 টো সমীকৰণ 1 ত বহুৱাম সেই কাৰণে লিখিলো তে সমীকৰণ 1 টো এবাৰ চাই লিখিলো কি আছে আমি চাই লিখি দিলো সমীকৰণ 1 টো ইয়াতে y ঠাইত y ৰ মানটো বহুৱাম সো ইয়াতে প্ৰথমতে 76 আছে যেনেকুৱা আছে তেনেকুৱা ৰাখিলো তাৰ পিছত -189 আৰু লগতে সো y পূৰণ হৈ আছে গতিকে পূৰণ চিন দি প্লাই y ৰ ভ্যালু 1 পাইছো যে এইটো বহুৱাই দিলো আৰু ইকুৱেলত আছে কিমান -37 এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা 76x যেনেকুৱা আছে ৰাখিলো এইটো ক্যালকুলেট কৰি লও 189 এগুণ 189 এ হ'ব আৰু ইকুৱেলত আছে কিমান -37 এতিয়া আমাৰ 76x টো ৰাখিম কাৰণ আমাৰ x ৰ ভ্যালু লাগে আৰু মই সদায় পুৰণৰ বস্তুটো ৰাখো লাষ্টত নি প্লাই পুৰণৰ বস্তুটো পঠাও আগতে প্লাস মাইনাসৰ বস্তুটো অপোজিট সাইডত পঠাই দিও সেই কাৰণে এতিয়া মই -189 আগত পঠাম লাষ্টত 76 টো পঠাম সেই সেটত অলৰেডি -37 আছে আৰু এই সেটৰ পৰা -189 টো সেই সেটত নিলে +189 হৈ যাব ছাত্ৰছাত্ৰীসকল এইটো ক্যালকুলেট কৰিলো তাৰ পিছত 76 টো পঠাম 76x যেনেকুৱা আছে ৰাখি আছো আৰু ইয়াতে সোৱা প্লাসৰ বেছি আনসাৰ প্লাসৰ হ'ব আৰু 189 ৰ পৰা 37 গলে কিমান হ'ব 9 ৰ পৰা 7 গলে 2 হ'ব আৰু 8 ৰ পৰা 3 গলে 5 হ'ব আৰু ইয়াতে তো 1 আছে ইয়াতে একো নাই 1 হ'ব মানে ছাত্ৰছাত্ৰীসকল 189 ৰ পৰা 37 গলে 152 হ'ব এতে সোৱা আমাৰ x ৰ ভ্যালু লাগে ফাইনালি এতিয়া x ৰ লগত যেটো পূৰণ হৈ আছিল সেই সেটত লৈ যাম এনেকুৱা ছাত্ৰছাত্ৰীসকল পূৰণৰ বস্তুবোৰ মই লাষ্টতে অপোজিট সাইডত পঠাও সেই সেটত অলৰেডি 52 আছে হিটো আগত লিখিব লাগিব তাৰ পিছত 76 পূৰণ হৈ আছিল এটো হৰণ হ'ব এতিয়া সোৱা ছাত্ৰছাত্ৰীসকল আমি ক্যালকুলেট কৰো ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াতে সৰু সৰু সংখ্যাৰে কাটিব পাৰিবা সংখ্যা দুটা 2 এৰে কাটি আছো 2 দি 7ত কেইবাৰ 3 বাৰ 2 3 গুণ 6 হয় ইয়াতে 7 আছে মানে 1 বেছি 1 আৰু 6 16 16ত কেইবাৰ 2 8 গুণ 16 তে ওপৰতো 2 এৰে কাটি আছো সোৱা 2 দি 1ত না যায় 15 ললো 15ত 7 বাৰ 2 7 গুণ 14 15 আছে মানে 1 বেছি 1 আৰু 2 12 12ত 6 বাৰ আকৌ ছাত্ৰছাত্ৰীসকল 2 এৰে কাটি আছো 2 দি 3ত কেইবাৰ 1 বাৰ 2 গুণ 2 হয় 3 আছে মানে 1 বেছি 1 আৰু 8 18 18ত 2 9 গুণ 18 তাৰ পিছত 7ত কেইবাৰ 2 দি 3 বাৰ 2 3 গুণ 6 হয় 7 আছে মানে 1 বেছি 1 আৰু 6 16 16ত কেইবাৰ 8 বাৰ এতিয়া ছাত্ৰছাত্ৰীসকল 19 দি ডাইৰেক্টলি 19 দি কাটিব লাগিব কাৰণ 19 এটা মৌলিক সংখ্যা 19 দি 38ত কেইবাৰ ডাইৰেক্টলি দুবাৰ গৈছে ছাত্ৰছাত্ৰীসকল এয়া আমাৰ ওলাই গৈছে x ইকুৱেল সো তলতে একো নাই মানে 1 আছে তলত 1 ৰ ভ্যালু নাই গতিকে আমি নিলিখো আৰু ওপৰত কি আছে ওপৰত 2 আছে মানে ছাত্ৰছাত্ৰীসকল x ৰ ভ্যালু 2 ওলাইছে আৰু y ৰ ভ্যালু 1 ওলাইছিল আগতে গতিকে ছাত্ৰছাত্ৰীসকল ইয়াতে সমাধানটো কমপ্লিট হৈ গৈছে x আৰু y ওলাই দিছো x হৈছে 2 আৰু y ওলাইছে 1 এতিয়া ইয়াতে ছাত্ৰছাত্ৰীসকল অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ